তো নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? ভাল নিশ্চয়, মোৰো ভালেই। তো আজি এখন কম বাজেটৰ গাড়ী লৈ আহিলোঁ। আপোনালোকে সকলোৱে বিচাৰি থাকে কম বাজেটৰ গাড়ী লাগে বুলি। তো এখন মই ধুনীয়া টিপটপ কণ্ডিশ্যনৰ Alto 800 লৈ আহিছোঁ। বহুত কম বাজেটৰ গাড়ী এখন লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া মই গাড়ীখনৰ গোটেই কণ্ডিশ্যনটো দেখুৱাই দিম। যদি কোনোবাই লওঁ বুলি ভাবিছে কম বাজেটৰ গাড়ী, তো আপোনালোকে স্ক্ৰীনতে দিয়া নাম্বাৰত মোক কণ্টেক্ট কৰিব। তথাপিতো ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, আপোনালোকে ভিডিঅ'তে চাই পেলাই ভেৰিফাই কৰিব পাৰিব। তো সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু সদায় বেল আইকনটো প্ৰেছ কৰি থ'ব আৰু চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি থ'ব। আৰু গাড়ীখনৰ মই কৈ দিছোঁ 2011 চনৰ ডিচেম্বৰৰ মডেল, 12 চনৰ বুলি ধৰক, আৰু 2011 ডিচেম্বৰৰ মেনুফেকচাৰ হয়। তো গাড়ীখন Alto 800 LXI মডেলটো হয়। আপোনালোকে যদি গাড়ীখন লওঁ বুলি ভাবে মোক কণ্টেক্ট কৰিব। আৰু গাড়ীখনৰ মই প্ৰথমতে ইণ্টেৰিয়ৰটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ইণ্টেৰিয়ৰটো চব খুব সুন্দৰ হৈ আছে, চিট কভাৰ লাগি আছে, মেট লাগি আছে, ইয়াতে এচিও ৰানিং আছে আৰু মাৰুতি চুজুকিৰে চাউণ্ড ছিষ্টেম লাগি আছে। আৰু 2011 চনৰ গাড়ী হিচাপে কিমান চলিছে মই আপোনালোকৰ ৰানিংটো দেখুৱাই দিওঁ। 88,000 চলিছে। এইটো একদম জেনুইন হয়। আপোনালোকে যদি ডিলাৰত চেক কৰা বুলি ভাবে, ছাৰ্ভিচ হিষ্ট্ৰী কোনোবাই চাওঁ বুলি ভাবে চাব পাৰিব। কোনো ধৰণৰ মিটাৰ টেম্পাৰিং কৰা নাযায় ইয়াত। তো আপোনালোকে যদি কোনোবাই আমাৰ যিকোনো গাড়ীয়ে নহওক, কোনোবাই যদি চেক কৰা বুলি ভাবে তো চেক কৰাব পাৰিব। আৰু গাড়ীখনৰ মই ইণ্টেৰিয়ৰ দেখুৱালৈ বহুত সুন্দৰ কোৱালিটিৰ হৈ আছে, এচি ৰানিং আছে, পাৱাৰ ষ্টিং আৰু পাই যাব ইয়াতে আপোনালোকে। খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। আৰু যিহেতু ফাৰ্ষ্ট অনাৰ কাৰ হয়, সেইকাৰণে বহুত ধুনীয়া মেইনটেইন কৰি ৰাখিছে। আপোনালোকক মই বাহিৰৰ কণ্ডিশ্যনটো এবাৰ দেখুৱাই দিওঁ। আৰু গাড়ীখন কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আপোনালোকে দৰ্জাখন চাব পাৰিব, একদম চিল দেখিছেনে? চিল হৈ আছে, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, সেইকাৰণে চিলবিলাক আমি দেখুৱাই দিওঁ। আৰু আপোনালোকক মই বেক চাইডটো এবাৰ দেখুৱাই দিওঁ। বেক চাইডটো দেখিছে, চিট কভাৰ লাগি আছে, মেট লাগি আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। এখন দৰ্জাও চাব পাৰিব। আৰু গাড়ীখনৰ টায়াৰকেইটা চাওক, এইটো টায়াৰ 90% প্লাছ আছে, দেখিছে? মানে গাড়ীখন আপোনালোকে 40-30,000 কিলোমিটাৰ আৰামত চলাব পাৰিব। খুব ধুনীয়া কণ্ডিশ্যনৰ কৰি ৰাখিছে। মানে যোনজন অ'নাৰ আছিলে তেখেতে বহুত মেইনটেইন কৰি চলায়। আমাৰ যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়। এইটো টায়াৰ চাওক 90% প্লাছ আছে, দেখিছে? চবেই বিচাৰি থাকে কম বাজেটৰ গাড়ী লাগে বুলি, তো সেইকাৰণে মই কম বাজেটৰ গাড়ী এখন লৈ আহিলোঁ। এইটো টায়াৰ চাওক 70% প্লাছ আছে। গোটেইকেইটা টায়াৰে খুব ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। আৰু আপোনালোকে যদি লওঁ বুলি ভাবিছে মোক সোনকালে স্ক্ৰীনতে নাম্বাৰ দিয়া থাকিব, তাতে মোক কণ্টেক্ট কৰিব। Alto LXI মডেলটো হয় এখন, দেখিছে? মই আপোনালোকক ডিকিটো এবাৰ খুলি দেখুৱাই দিওঁ। দেখিছে ইয়াতে আপোনালোকে স্পেয়াৰ টায়াৰো পাই যাব। খুব ধুনীয়া কণ্ডিশ্যনৰ, 50% প্লাছ আছে টায়াৰটো। তো চাই লওক, চিল দেখিছে? আৰু মানে 2011 ডিচেম্বৰৰ গাড়ী হিচাপে বহুত ধুনীয়া হৈ আছে। আপোনালোকে যদি সোনকালে লওঁ বুলি ভাবিছে মোক কণ্টেক্ট কৰক, স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব। আপোনালোকক মই ইঞ্জিনটো এবাৰ খুলি দেখুৱাই দিওঁ, ইঞ্জিনটো কেনেকুৱা হৈ আছে ন। মই দামটোৰ বিষয়ে আপোনালোকক জনাই আছোঁ, দামটো কিমান ৰাখিছোঁ, কি কথা। চাওক ইঞ্জিন, আপোনালোকে এপ্ৰন চক চিল দেখিছে? এইটো এপ্ৰন চক চিল, বনেট চক খুব ধুনীয়া কণ্ডিশ্যনৰ হৈ আছে। আৰু কোনো ধৰণৰ লিকেজ নাই, দেখিছে? পুৰা ড্ৰাই হৈ আছে, একদম চিল ইঞ্জিন। এতিয়া আপোনালোকে গোটেইখিনি বস্তু দেখুৱালৈ মই কেনেকুৱা কণ্ডিশ্যনৰ হৈ আছে, কি হৈ আছে। আৰু গাড়ীখনৰ মই আকৌ ডিটেইলছটো দি দিছোঁ। 2011 ডিচেম্বৰৰ মডেল হয় আৰু 88,000 ৰানিং হৈছে, ফাৰ্ষ্ট অনাৰ কাৰ হয়। আপোনালোকে যদি এখন লওঁ বুলি ভাবিছে, আমাৰ ইয়াত দাম ৰাখিছোঁ 1,60,000 টকা। যদি আপোনালোকে লওঁ বুলি ভাবে মোক স্ক্ৰীনতে নাম্বাৰ দিয়া থাকিব, কণ্টেক্ট কৰিব। কাগজ পত্ৰ চব অ'কে হৈ আছে, ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট হৈ আছে। 1,60,000 যে দাম ৰাখিছোঁ তাতে আমি ট্ৰেন্সফাৰ ইনক্লুড আছে। যদি কোনোবাই লওঁ বুলি ভাবিছে মোক সোনকালে কণ্টেক্ট কৰক, বুকিং হৈ আছে। আৰু আপোনালোকে এইখন গাড়ী আমাৰ পৰা মাত্ৰ 1,60,000 টকা দিলে লৈ যাব পাৰিব। অন টেবল কিবা এটা ডিছকাউণ্ট কৰি দিম। আপোনালোকে খালি আহক, ভিজিট কৰক, গাড়ীখন এবাৰ চলাই চাওক কেনেকুৱা কণ্ডিশ্যনৰ হৈ আছে। বহুত টিপটপ কণ্ডিশ্যনৰ হৈ আছে। আপোনালোকে সোনকালে কণ্টেক্ট কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু গাড়ীখন চাই যদি কিবা ভাল লাগিছে, চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব, তেতিয়া আমাৰ নতুন নতুন গাড়ী আপডেটখিনি পাই থাকিব। তো আজিলৈ ইমানেই আছিলে, থেংক ইউ।